সঁচাকৈ আজি ইয়াত উপস্থিত ভাল লাগিছে, কাৰণ ষষ্ঠ বাৰ্ষিক আজি প্ৰতিষ্ঠা দিৱস তেওঁলোকে আজি সাংবাদিক সন্থা যুৱক বজালী যুৱক সাংবাদিক সন্থাই আজি ইয়াতে উদযাপন কৰিছে আৰু সকলোতকৈ ভাল কথা আজি ইয়াতে কাৰ্যালয় শুভ উদ্বোধন কৰা হৈছে আৰু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী আৰু ইয়াৰ স্থানীয় বিধায়ক মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আজি কাৰ্যালয়টো উদ্বোধন কৰে। আৰু সঁচাকৈ যিহেতু আপোনালোকে একত্ৰিত হৈ আছে সাংবাদিকখিনি এটা কাৰ্যালয় দৰকাৰ, কাৰণ এটা ঘৰ নহ'লে এটা পৰিয়ালৰ দৰে সকলো কথা আলোচনা কৰিবলৈ কোনোবাই যদি এটা নিৰ্দিষ্ট ঠাইত সাংবাদিকখিনিক বিচাৰি আহে এটা সদায় এড্ৰেছ লাগে যে ক'ত বিচাৰি পাম সকলো সাংবাদিকখিনিক। আৰু যিহেতু সমাজ ব্যৱস্থাৰ লগত সাংবাদিকখিনি এটা মেইন আৰু সমাজৰ লগত এটা সাংবাদিক নহ'লে চতুৰ্থ স্তম্ভ জাক কৈছে, সেইকাৰণে মানুহবিলাকে কিবা নিজৰ কথা থাকিলে নাইবা সমাজৰ কিবা কথা থাকিলে ক'বলৈ আহিলে সাংবাদিকখিনিক একত্ৰিত হৈ বিচাৰি নাপায়। আপোনালোকৰ আজি যিটো সুন্দৰ প্ৰচেষ্টা এটা কাৰ্যালয় আপোনালোকে ল'লে, মই ভাবোঁ এই কাৰ্যালয়টোৱে আপোনালোকৰ সাংবাদিকতা সেইটোক হয়তো এটা সফল ৰূপে গতি কৰিব আৰু মানুহখিনি আপোনালোকৰ সমাজ ব্যৱস্থাৰ মানুহখিনিক আপোনালোকে আকৌ ঢুকি পাব আৰু আপোনালোকেও ঢুকি পাব। সেইকাৰণে আপোনালোকৰ যোগেদি আজি সঁচাকৈয়ে মোক ইয়াতে আপোনালোকে এটা সন্মান দিছে সমাজ সেৱিকা হিচাপে, আৰু হয়তো কিমান দূৰ হয়তো এই বঁটাটোৰ মই প্ৰাপ্য মই নাজানো, তথাপিও আপোনালোকে দিছে মই গ্ৰহণ কৰিছোঁ। সমাজ সেৱিকা হিচাপে মই কাম কৰি আছোঁ এই ক্ষেত্ৰখনত, আৰু আপোনাৰ সাংবাদিক বন্ধুসকলৰ লগত এটা সুন্দৰ সম্পৰ্ক আজিলৈকে মোৰ আছে। তাৰ কাৰণে আপোনালোকক মই কৃতজ্ঞতা জনাইছোঁ সমূহ যুৱ সাংবাদিকখিনি বজালী জিলাৰ, আৰু আপোনালোকে মোক এনেকুৱা এটা সন্মান দিয়াৰ বাবে সঁচাকৈ কৃতজ্ঞতা মই আপোনালোকক জনাইছোঁ। আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকৰ বহুত কষ্ট আমি দেখোঁ, আপোনালোকৰ কষ্টখিনি আমি উপলব্ধি কৰোঁ, কাৰণ আপোনালোকে যিকোনো এটা বাৰ্তা নিউজ এটা ল'বলৈ গ'লে আপোনালোকৰ বহুত কষ্ট হয়। সেই কষ্টৰ অকণমান আমিও সমাজত যিহেতু এটা সমাজ ব্যৱস্থাৰ লগত আমি জড়িত, আমি তৃণমূল পৰ্যায়ৰ লগত জড়িত, আমি সামাজিকভাৱে জড়িত, আপোনালোকৰ সেই কষ্টখিনি যাতে সকলোৱে বুজি পায়। আৰু আপোনালোকৰো এটা আহ্বান থাকিল যাতে আপোনালোকে যিহেতু এটা সুস্থ এখন সমাজ গঢ়াৰ ক্ষেত্ৰত প্ৰত্যেকজন সাংবাদিকৰে আৰু যুৱ শক্তি বৰ্তমান এটা চালিকা শক্তি, যিহেতু যুৱ সাংবাদিকখিনি আমাৰ এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত আপোনালোকে এটা সুন্দৰ পদক্ষেপ লওক। সকলো নিউজ কৰোঁতে আপোনালোকে সুন্দৰ যিটো সমাজখনক এটা সুন্দৰভাৱে গতি কৰে তাৰ বাবে নিউজবিলাক কৰক, তাৰে মই কামনা কৰিছোঁ। সেইখিনি মোৰ মনৰ কথা, আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।